আপোনালোক অলপো লাজ নালাগেনে? লাজ নালাগেনে? এই আপোনালোকে যে উৎপন্ন কৰিছিলে নিম্ন জাতি উচ্চ জাতি, আমি নিম্ন জাতি, এই আমাৰ ব্লাডে ব্লাডে শিৰে শিৰে ৰন্ধে ৰন্ধে যে নিম্ন জাতি বুলি পেলাই আপোনালোকে আমাক ঘৃণাৰ পাত্ৰ কৰিছিলে। গতিকে এই ঘৃণাৰ পাত্ৰত আপোনালোকে যে আকৌ পুনৰবাৰ উভতি আহিব বিচাৰিছে, কি হ'ল? আপোনালোকৰ লাজ নালাগে? লাজ নালাগে অকণো? গতিকে আপোনালোকে ক'ত কি কেনেকৈ বিচাৰক, কিন্তু এছ-টিৰ মাজত কেতিয়াও নাহক। এইটো মই দূৰভাৱে বিৰোধিতা কৰিছোঁ। TMPকে বিৰোধিতা কৰিছে। সমগ্ৰ অসমৰ য'ত য'ত মানে চুকে কোণে আমাৰ মিচিঙৰ লগতেই জনজাতীয় লোক আছে, সকলোৱেই বিৰোধ কৰিছোঁ। চৰকাৰে সেইখিনি উঠাই দিব লাগিব, নহ'লে আমি ইয়াত উশাহ মানে অক্সিজেন নাপাম। অক্সিজেন পাবলৈ আমাক সুবিধা দিয়ক। ইমানতে আমি ইয়াত মানে যিমানখিনি পাই আছোঁ, এই পাই থকাটো আমি মানে তাত বঞ্চিত হৈ যাওঁ। আজি চাওক, যিকোনো মানে চৰকাৰৰ কি বুলি কয় আপোনাৰ এই চৰকাৰী চাকৰিয়ালৰ লিষ্ট ওলায়, তাত শইকীয়া, কলিতা তেখেতসকলে কেতিয়াবা ST লিখিব পাৰিলে? আমি তেতিয়া অবাক হৈছিলোঁ। এই যে মেৰিট লিষ্টত যিটো ব্ৰেকেটত STP, STH কিহৰ কাৰণে লিখে আপোনালোকে? লাজ নালাগে? সেইখিনি এই আপোনালোকৰ থিংকিংটো যে আগৰ পৰা আমাক মানে চেপি ধৰিব বিচাৰিছিলে নেকি? আমি মানি লোৱাত নাই। এতিয়া আমি জংগী আন্দোলন কৰিব বিচাৰিছোঁ। কাইলৈ যদি এই খচৰা যদি আমাৰ মাজত যদি মোকলাই দিয়ে নহয়, আমি ইয়াতকৈ ভয়ানক সাংঘাতিকভাৱে আমি আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। অসমত যিমানখিনি আমাৰ ট্ৰাইবেল আছে, এই সমগ্ৰ ট্ৰাইবেল সংঘৰ মানে প্ৰতিটো জাতিৰ প্ৰতিটো সংগঠনে আমি দৃঢ়ভাৱে মানে বিৰোধিতা কৰিছোঁ। কাৰণ এই 6 জনগোষ্ঠী জনজাতিকৰণ কৰাটো বাদে দিয়ক, এটা জনগোষ্ঠী যদি জনজাতিকৰণ কৰে, সেইটো আমি মানি লোৱাত নাই। কাৰণ এই 6টা জনগোষ্ঠী বহুত দূৰৰ কথা। সাংঘাতিকভাৱে আমাক চেপি ধৰিব আমাক। আমি মানে মাজত উশাহ ল'ব নোৱাৰা হৈ যাম। আপোনালোকে গম পাইছে চাগে, আমি 14টা মাত্ৰ জনজাতিকৰণ ইতিমধ্যে হৈ আছে। তো মাজত ইমানখিনি যে জাপি দিব আমাৰ ওপৰত, 1 কোটিৰ ওপৰত আছে নহয় জানো? তো ইহঁতকেইটাই যদি আমাৰ 40 লাখৰ মাজত যদি জাপি দিয়ে, আমিতো তাত আমি ক'তো মানে উশাহ নিশাহ ল'বলৈ আমি জেগা নোপোৱা হৈ যাম। গতিকে আমি সাংঘাতিকভাৱে তেখেতসকলক আমি ইয়াৰ পৰা সকীয়াই দিব বিচাৰোঁ। মই বেছি ক'ব নাজানো সেইবিলাক বিষয়, মই এই ৰাজনীতিৰ বিষয়ে ক'ব নাজানো। আৰু আপোনালোকৰ আমাৰ মাজত যে আহিব বিচাৰে, কিয় আহিব বিচাৰে? অসমত যিহেতু 6 জনগোষ্ঠী জনজাতিকৰণ কৰিবৰ কাৰণে চৰকাৰে উত্থাপন কৰিছে বা চৰকাৰে কৰিব বিচাৰিছে, গতিকে এই কাৰ্যসূচীক আমি বিৰোধিতা কৰিছোঁ। আমি 6 জনগোষ্ঠী জনজাতিকৰণটো আমি নিবিচাৰোঁ। কাৰণ আমি এতিয়াও জনজাতিৰ যিখিনি সুবিধা আমি আদায় কৰিব লাগিব, সেইখিনি আমি এতিয়ালৈকে আদায় কৰিব পৰা নাই। আমি এতিয়াও বহুত পিছ পৰি আছোঁ। গতিকে আমি চৰকাৰক এইখন গাঁৱৰ পৰাই আমি সকীয়াই দিব বিচাৰিছোঁ। এইখন গাঁৱৰ পৰাই আমি দাবী জনাব বিচাৰিছোঁ। আমি 6 জনগোষ্ঠী জনজাতিকৰণ যদি চৰকাৰে যদি জোৰ জবস্তি জনজাতিৰ ওপৰত জাপি দিব বিচাৰে, তেনেহ'লে আমি অনাগত দিনত ইয়াতকৈ আমি জংগী আন্দোলন হাতত ল'বলৈ বাধ্য হ'ম। ইয়াতকৈ আমি আৰু জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। গতিকে চৰকাৰে যাতে এই 6 জনগোষ্ঠী আৰু আমাক জনজাতিৰ মাজত যিহেতু বিভেদ বা এই যুদ্ধৰ এইবিলাক বিভেদকামী ৰাজনীতিবিলাক যাতে নকৰক, গতিকে আমি এই মঞ্চৰ পৰাই আমি টাকা মিচিং ফৰিন কাবাং আমি গোটেই অল অসমত আমি প্ৰতিবাদ কৰি আছোঁ। অকল টাকা মিচিং ফৰিন কাবাঙে নহয়, আমি 14টা জনজাতিয়ে আমি এই 6 জনগোষ্ঠী জনজাতিকৰণ বিৰোধিতা কৰিছোঁ। এতিয়াও কৰিম, আগলৈকে আমি কৰি যাম। যেতিয়ালৈকে আমাৰ এই দাবী সম্পূৰ্ণ নহয় বা যেতিয়ালৈকে চৰকাৰে এনেধৰণৰ নিম্নগামী ৰাজনীতি কৰি থাকে, তেতিয়ালৈকে আমি এই ৰাজনীতিক আমি বিৰোধিতা কৰিম। গতিকে আমি আশা ৰাখিছোঁ চৰকাৰে আমাৰ এই দাবী মানি ল'ব। যদি মানি নলয়, আমি অনাগত দিনত ইয়াতকৈ আৰু জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম।